হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। উইণ্টাৰত যদি এই বস্তুটোৱে খোৱা নহয়, আচলতে একোৱে খোৱা নহয় বুলি ক'ব পাৰি। চাই থাককচোন ভিডিঅ'টো শেষলৈকে। লং ভিডিঅ'ত কিন্তু মোৰ ফুল ভিডিঅ'টো দিয়া আছে দেই, সেইটোও কিন্তু চাবলৈ নাপাহৰিব। আপোনালোকে চাই থাকিব আৰু মোক ৱাটচ টাইম বঢ়াই থাকিব বুলি আশা ৰাখিলোঁ। যেনেকৈ আপোনালোকে আগতে মোক ছাপোৰ্ট কৰি আহিছে, এতিয়াও মোক তেনেকৈ ছাপোৰ্ট কৰি আহিব বুলি আশা ৰাখিলোঁ। একেবাৰে উইণ্টাৰ স্পেচিয়েল বুলি এইটো কাৰণেই কৈছোঁ, কাৰণ এইটো প্ৰায় ঘৰতে বনোৱাই হয়, নহয়নে বাৰু? মটৰচুটি কচুৰি নহ'লে কড়াইচুটিৰ কচুৰি। একেবাৰে সৰু ল'ৰা ছোৱালীয়ে খাব পৰাকৈও বনাইছোঁ মই, কিন্তু ইয়াত জ্বলা দিয়া নাই। একেবাৰে 2 ইনগ্ৰিডিয়েণ্টছ ৰেচিপি বুলি কৈছোঁ। এইটো কাৰণেই কৈছোঁ মাত্ৰ 2টা ইনগ্ৰিডিয়েণ্টছে দিছোঁ। এয়া দেখিছেনে কেনেকৈ বেলি আছোঁ। বেলি থাকোঁতে কিন্তু অকণমান ডাঠকৈ বেলিব লাগিব, তেতিয়া আচলতে সেই ষ্টাফিংখিনি ওলাই নাযায়। আৰু ইমান সুন্দৰকৈ এতিয়া মই বেলি লৈছোঁ। বেলাৰ পাছত এতিয়া এখন এখনকৈ থৈ ল'ম। এনেকৈ আৰু বেলি থাকিব লাগিব। ইয়াৰ লগত কিন্তু টেষ্টি আলুৰ দম, নহ'লে আবেলি সময়ত যদি চাহ একাপৰ লগত খোৱা যায়, নহয়নে বাৰু? নহ'লে চাটনি অকণমান লৈ যদি খোৱা যায়, সেয়াও ভাল লাগে। ঠাণ্ডাত আচলতে ৰকম বস্তু দি বনাই খায়ো ভাল লাগে, নহয়নে বাৰু? সদায় বেলেগ বেলেগ ৰেচিপি, সদায় বেলেগ বেলেগ খানা, কিমানে যে মজা। আপোনালোকে পিছে উইণ্টাৰ বুলি কি স্পেচিয়েল ঘৰত বনালে কমেণ্ট ছেকশ্যনত জনাবচোন। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। এতিয়া এখন এখনকৈ ভাজিও আছোঁ। অকণমান খালি ফ্লেমটো অকণমান ল'ত হ'ব লাগিব, যাতে অকণমান মচমচীয়া হয়, নহয়নে বাৰু? যিহেতু কচুৰি বুলি কৈছোঁ, অকণমান লুচিতকৈ মচমচীয়া হ'বই লাগিব, নহয়নে বাৰু? আজি পিছে মই আলুৰ দমহে বনাইছোঁ দেই, কচুৰিৰ লগত খাবলৈ কাৰণে। সেই আলুৰ দমৰ ৰেচিপিটো আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে, অতি সোনকালে। এতিয়া মই এখন এখনকৈ ভাজিও লৈছোঁ। ইমান আচলতে ষ্টাফিংটো চাওকচোন, গোটেই একদম ফুলকৈ ভৰাই দিছোঁ আচলতে, দেখিছেনে বাৰু? এতিয়া মই আলুৰ দম লৈ লৈছোঁ খাবলৈ কাৰণে। এয়া আলুৰ দমো যে যিহে সোৱাদ হৈছিলে, বিশেষকৈ এই কচুৰিৰ লগত আলুৰ দম খাই যে বিৰাটেই মজা, কিমানে যে বঢ়িয়া, নহয়নে বাৰু?